হেল্ল' বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ BS ছেকেণ্ড ছেমিষ্টাৰৰ। যিহেতু তোমালোকৰ এক্সাম ওচৰ চাপিছেই, অহা কাইলৈ তোমালোকৰ অৰ্থাৎ 15 মে 2025 তাৰিখে তোমালোকৰ এছামিছ ছাবজেক্টটো আছে। যিসকলে ছেকেণ্ড ছেমিষ্টাৰ পঢ়ি আছে তেওঁলোকৰ এছামিছ আছে। আৰু এই এছামিছ ছাবজেক্টত তোমালোকৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন বা তোমালোকে যোৱা বছৰ অৰ্থাৎ ছেকেণ্ড ছেমিষ্টাৰত হৈ যোৱা 2024 বৰ্ষৰ ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ দেখিলে হয়তো কিছু আইডিয়া পাবা বা কিছু কমন কুৱেশ্যন পাবা। গতিকে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে তোমালোকে চাব পাৰিছা 2024 বৰ্ষৰ কুৱেশ্যন পেপাৰ। এইটো ডাইৰেক্টলি তোমালোকৰ 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰামৰ CBSE নহয়, গতিকে এইখন কুৱেশ্যন পেপাৰ তোমালোকৰ কমন পৰিব পাৰে। চ' 2024 বৰ্ষৰ এছামিছ ছাবজেক্ট পেপাৰ কোডো দিয়া আছে অসমীয়া ভাষা আৰু সাহিত্য ইতিহাস 1826 চনৰ পৰা 2000 চনলৈ। ফুল মাৰ্কছ দিয়া থাকিব তোমালোকৰ 60 আৰু টাইম দিয়া থাকিব 2.5 ঘণ্টা। চ' তোমালোকে ইয়াতে চাব পাৰিছে এনেকুৱা ধৰণৰ তোমালোকৰ কুৱেশ্যন দিয়া থাকিব যে 1 × 8 = 8, অৰ্থাৎ 1 মাৰ্কৰ 8টা কুৱেশ্যন তোমালোকৰ দিয়া থাকিব, য'ত প্ৰথম কুৱেশ্যনটো দিয়া আছিলে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে। এইটো তোমালোকৰ 1826 চনত হ'ব লাগে, এইটো চাই ল'বা। তাৰপিছতে অগ্নিকবি বুলিলে কাক জনা যায়, এনেকুৱা ধৰণৰ কুৱেশ্যন 8টা দিয়া থাকিব। প্ৰত্যেকৰে কুৱেশ্যন মাৰ্ক 1 দিয়া থাকিব। তাৰপিছতে চাবা নেক্সট তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়া আছিলে জনকী কাকতখনৰ প্ৰথম সম্পাদক কোন আছিলে। তাৰপিছত জলৈকে কুৱেশ্যন দিয়া আছিলে। তাৰপিছতে আৰু কুৱেশ্যন দিয়া আছে। এইখিনি আছিলে তোমালোকৰ 1 মাৰ্কৰ 8টা কুৱেশ্যন। এতিয়া আমি কুৱেশ্যন নাম্বাৰ 2 লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নাম্বাৰ 2ত ঠিক একে তোমালোকৰ প্ৰত্যেকটো কুৱেশ্যনতে তোমালোকৰ 2 মাৰ্কৰ দিয়া থাকিব আৰু যিকোনো 6টা লিখিব লাগিব, অৰ্থাৎ 12 মাৰ্ক থাকিব। যিকোনো 6টা 2 মাৰ্কৰ দিয়া আছিলে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ 2টা বৈশিষ্ট্য উল্লেখ কৰা। তাৰপিছতে খ নম্বৰটো চাবা যে আধুনিক অসমীয়া কবিতাৰ 2টা লক্ষণ লিখা, কথা কবিতাৰ 2টা বৈশিষ্ট্য লিখা। এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আছিলে। তাৰপিছতে নেক্সট কুৱেশ্যনখিনি ইয়াৰ পৰা শেষ হৈছে। তাৰপিছতে 3 নম্বৰ কুৱেশ্যনটো লিখা আছে চোৱা, যিকোনো 4টা চমু টকা লিখা। 4টা তোমালোকৰ টোটেল 5 মাৰ্কৰ দিয়া আছে, যিকোনো 4টা লিখিব লাগে, ইয়াতে 20 মাৰ্ক। চ' অৰুণোদয় কাকতৰ অৱদান, হেমচন্দ্ৰ বৰুৱাৰ সাহিত্য কৃতি, অসমীয়া ৰোমান্টিক কবিতাৰ লক্ষণ, প্ৰকৃতি কবিতাতে বিষয়বস্তু। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ দিয়া আছিলে। চমু টকা বহুত কেইটা আছে, য'ত মাত্ৰ তোমালোকে 4টা লিখিব লাগে। চ' এইখিনি আছিলে তোমালোকৰ চমু টকা। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 4 নম্বৰ কুৱেশ্যনত লিখা আছে যে তলৰ যিকোনো 2টাৰ উত্তৰ লিখিবা। যিকোনো ইয়াতে তোমালোকৰ অপশ্যন বহুত কেইটা কুৱেশ্যন দিয়া আছে, মাত্ৰ যিকোনো 2টা সহজ লিখিব লাগে, যিটো সহজ পোৱা। চ' তোমালোকৰ এটা কুৱেশ্যনত 10 মাৰ্ক কৈ দিয়া আছে, অৰ্থাৎ যিকোনো 2টা লিখিলে টোটেল 20 মাৰ্ক পাবা। চ' প্ৰথম কুৱেশ্যনটো এনেকুৱা ধৰণৰ দিয়া আছিলে যে অসমীয়া ভাষিক আৰু সাহিত্যিক পটভূমি নিৰ্মাণত খ্ৰীষ্টান মিছনাৰীসকলৰ অৱদান সম্পৰ্কে বহলাই আলোচনা কৰা। হেমচন্দ্ৰ বৰুৱাই স্ত্ৰী শিকাৰ কাৰণে কেনেদৰে উপদেশ দিছিল। এনেকুৱা ধৰণৰ তোমালোকৰ টোটেল 5টা কুৱেশ্যন দিয়া আছে, যিকোনো তোমালোকৰ মাত্ৰ 2টা লিখিব লাগে, লংভাৱে লিখিব লাগিব। চ' এনেকুৱা তোমালোকৰ কুৱেশ্যন শেষ হৈছে ইমানতে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।